নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে মাৰ্চ মাহত জিঅ' টেগিং সম্পূৰ্ণ কৰিছিলে, লগতে তাৰ পিছতে আপোনালোকে KYC সম্পূৰ্ণ কৰিছিলে, তাৰ পিছত কিন্তু আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট সেই লিষ্টখন কিন্তু আপোনালোকৰ ওলাইছিলে আৰু সেই লিষ্টত কিন্তু আপোনালোকক ডাইৰেক্টলি সম্পূৰ্ণৰূপে আপোনালোকক দেখা গৈছিলে যে একচেপ্ট লিষ্ট আৰু ৰিজেক্ট লিষ্টখন আপোনালোকৰ পকা পাইছিলে। যদি আপোনালোকৰ লিষ্টখন অৰ্থাৎ আপোনাৰ নামটো একচেপ্ট হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই লিষ্টখনত নামখন কেনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকৰ ৰিজেক্ট হৈছে তাৰ পিছত কিন্তু আপোনালোকৰ নামখন নাথাকিব। যদি একচেপ্ট হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই আপুনি চাব পাৰিব যে আপোনাৰ নামটো আছে নে নাই আৰু কোন বকত কেতিয়া পইচা দিব বা কেতিয়া প্ৰথম কিস্তি টকা সোমাব, জিঅ' টেগ ঘৰ কেতিয়া লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ সন্দৰ্ভত আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভেৰিফিকেশ্যন লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আৰু কোন ব্লকত আপোনালোকৰ কেতিয়া পইচাটো দিব, আপোনালোকে কিন্তু গোটেইখিনি তথ্যখন আপোনালোকে জানিব পাৰিব। কোন ব্লকত কিমানটা ঘৰ এৰা হৈছে ইতিমধ্যে কিন্তু আপোনালোকে চাগে নিশ্চয় গমেই পাইছে বা আপোনালোকে সকলোৱে জ্ঞাত যে জিঅ' টেগ ঘৰ কিন্তু আপোনালোকৰ 30 লাখ ঘৰৰ ওপৰত কিন্তু আপোনালোকে বহুতে কিন্তু আপোনালোকে জিঅ' টেগ কৰিছিলে আৰু আপোনালোকে সেই ঘৰখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে ভেৰিফিকেশ্যন লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ যিকোনো এখন ব্ৰাউজাৰ আপোনালোকৰ অ'পেন কৰিব লাগিব। মই যেনেকৈ আপোনালোকক এক্সাম্পলৰ কাৰণে ক্ৰম ব্ৰাউজাৰটো আপোনালোকক অ'পেন কৰি দেখুৱাই দিছোঁ যে গুগল ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ওপৰত চাব চাৰ্চ বাৰ বুলি লিখা আছে, আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইট যিটো আছে সেই ৱেবছাইটটো কিন্তু আপোনালোকৰ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাত আপোনালোকৰ অসুবিধা কৰিব, মোৰ ইণ্টাৰনেট কানেকশ্যনৰ অলপ অসুবিধা হৈ আছে বৰ্তমান। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে আপুনি গম পাব যে আপোনাৰ নামটো লিষ্টখনত আছেনে নাই বুলি। তাৰপিছত আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। এনেকুৱাকৈ লোডিং হোৱাৰ পিছতে কিন্তু অলপ সময় অপেক্ষা কৰাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পিছতে কিন্তু আপোনালোকৰ সন্মুখত কিন্তু বহুতখিনি আপোনালোকৰ যিটো ৱেবছাইট আছে, ৱেবছাইট কিন্তু আপোনালোকৰ মোবাইলত বা আপোনালোকৰ ইণ্টাৰনেট ব্ৰাউজাৰত কিন্তু বহুতখিনি অপশ্যন আপোনালোকৰ এনেকুৱাকৈ শ্ব' কৰিব। তো প্ৰথমতে আপোনালোকে বেলেগ একোত নগৈ পেলাই আপোনালোকে PMAYG বুলি চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকে চাব প্ৰথমতে আপোনালোকৰ যিটো ৱেবছাইট আছে এই SEC ডাটা ভেৰিফিকেশ্যন PMAYG ৰিপৰ্টছ বুলি লিখা থাকিব। আপোনালোকে চিম্পলি এইটো ৱেবছাইটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এইটো ৱেবছাইটত এখন ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো আকৌ লোডিং হোৱাৰ পিছতে কিন্তু আপোনালোকে চাব মই ডেস্কটপ ছাইটটো আপোনালোকক বনাই দেখুৱাই দিছোঁ আৰু আপোনালোকে এই 3 লাইনত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই 3 লাইনত এখন ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ইয়াত তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে ইয়াত চাব যে ষ্টেক হোল্ডাৰ বুলি প্ৰথমতে লিখা আছে। আপোনালোকৰ কোন ব্লকত কেতিয়া দিব বা আপোনাৰ নামটো আপুনি কেনেকৈ চেক কৰিব পাৰিব, কোন ব্লকত সেই পইচাটো কেতিয়া দিব, আপুনি অকল সেইটো চাবৰ কাৰণে ষ্টেক হোল্ডাৰত আপোনালোকৰ ক্লিক কৰিব লাগিব। যেতিয়াই নেকি আপোনালোকে ষ্টেক হোল্ডাৰত ক্লিক কৰিব আৰু ষ্টেক হোল্ডাৰত ক্লিক কৰাৰ আপোনাৰ ব্লকত কেতিয়া ঘৰ দিব বা কিমান টকাৰ বাজেট হ'ব আপোনালোকে কিন্তু গোটেইখিনি চেক কৰিব পাৰিব ষ্টেক হোল্ডাৰত। ইয়াৰ লগতে মই আপোনালোকক দেখুৱাই দিম যে ষ্টেক হোল্ডাৰত আপোনালোকে কেনেকৈ চেক কৰিব লাগিব। ইয়াৰ লগতে আপোনালোকক জনাই দিম যে ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। প্ৰথমতে ষ্টেক হোল্ডাৰত এখন ক্লিক কৰিলোঁ। ষ্টেক হোল্ডাৰত ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমতে ওপৰতে চাব PMAYG বেনিফিচাৰী বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। এতিয়া বৰ্তমান কিন্তু মোৰ মোবাইলত দিছ ছাইট কেনট বি ৰিচ্ড বুলি দেখুৱাই আছে। গতিকে আপোনালোকে এইটো চেক কৰি ল'ব, আপোনালোকৰ আৰু কোনো অসুবিধা নহয়। আপোনালোকে জিঅ' টেগ কৰাৰ সময়ত আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছিলে আপোনালোকে প্লে ষ্ট'ৰত গৈ পিনে বা আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে সকলোৱে মোৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। মই মোৰ হোৱাটছআপ চেনেলত গোটেইখিনি কিন্তু আপোনালোকক যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই হোৱাটছআপ চেনেলত অলপ পিছে আপ টু ডেট কৰিয়েই থাকোঁ। গতিকে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব আৰু সেই এপছখন কিন্তু আপোনালোকে পাই যাব। যিটো এপছ নেকি আপোনালোকে ডাউনলোড কৰিব আৱাজ প্লাছ 2024 বুলি লিখা থাকিব আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব হোৱাটছআপ চেনেল লিংক আছে। মোৰ হোৱাটছআপ চেনেলত অলৰেডি কিন্তু সেই এপছটো দিয়া হৈ আছে। গতিকে আপোনালোকে যিটো আপোনালোকৰ হোৱাটছআপত আপোনালোকে এপছটো আপোনালোকে পাই পেলাই পোৱাৰ পিছত আপোনালোকে ডাউনলোড কৰিব এপছটো। আপোনালোকে ডাউনলোড কৰাৰ পাছতে কিন্তু আপোনালোকৰ ডাউনলোড কৰাৰ পাছত আপোনালোকৰ যিটো জিঅ' টেগ কৰাৰ সময়ত যিটো আপোনালোকৰ মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰ দি আপোনালোকৰ OTPখন বহুৱাই কিন্তু আপোনালোকে ছাবমিট কৰি লগ ইন কৰিব পাৰিব। আৰু সেই এপছখনত যোৱাৰ লগে লগে কিন্তু আপোনালোকৰ যিটো গোটেইখিনি লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। ওলোৱাৰ পিছতে কিন্তু আপোনালোকে গোটেই তথ্যখিনি আপোনালোকে ভাঙি পাতি আপোনালোকে চাব
চাব পাৰিব যে কেতিয়া ঘৰখন লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ডিজাইনৰ ঘৰ পাব, ঘৰখন কেতিয়া দিয়া হ'ব, আপোনালোকৰ ঘৰটো ডিজাইনটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি কিন্তু আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। গতিকে বৰ্তমান কিন্তু ইয়াত অলপ অসুবিধা কৰি আছে ৱেবছাইটটোৱে। যেতিয়াই নেকি ৱেবছাইটটো মুকলি কৰা হ'ব তাৰ পিছতে কিন্তু মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম। এতিয়া মেইন কথাটো হ'ল যে আপোনালোকৰ মানে বেক আহিব, আপোনালোকে বেক অহাৰ পিছত আপোনালোকৰ মানে যিটো লিষ্ট আছিলে সেই লিষ্টখন, অৰ্থাৎ আপোনাৰ মানে যিটো নাম আছে, আপুনি জিঅ'টেগ কৰিছে, আপোনাৰ মানে ভেৰিফাই লিষ্টত নাম আহিছে নে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব। চেক কৰাৰ কাৰণে কিন্তু আপোনালোকৰ আকৌ থ্ৰী লাইনত যাব লাগিব। থ্ৰী লাইনত যোৱাৰ পিছত 2 নম্বৰত চাব আৱাজ অফ বুলি লিখা থাকিব। আপোনালোকে চিম্পলি আৱাজ অফ তাত এখন ক্লিক কৰিব। যেতিয়া নেকি আৱাজ অফ তাতে এখন ক্লিক কৰিব তাৰপিছত ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব। ৰিপৰ্ট অপশ্যনত আপোনালোকে চাব 2 নম্বৰত লিখা থাকিব, ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, একেবাৰে তলফালে আপোনালোকে যাব। ABCD আখৰে কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন দিয়া থাকিব, গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি গৈ থাকিব। ইয়াত আপোনালোকে চাব যে প্ৰথমতে আপোনালোকে লিখা আছে আৱাজ প্লাছ ৰিপৰ্টছ, আই নম্বৰত একেবাৰে লাষ্টত আপোনালোকে চাব। আৰু 2 নম্বৰত আপোনালোকে চাব আৱাজ প্লাছ ষ্টেটাছ অফ প্ৰায়ৰিটি লিষ্ট ভেৰিফিকেশ্যন। গতিকে আপোনালোকে এই 2 নম্বৰত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই 2 নম্বৰত এখন ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকৰ মানে যিটো ষ্টেট আছে আপোনালোকৰ গোটেই তথ্যটো আপোনালোকে দিব লাগিব। আপোনালোকৰ ষ্টেট ক'ত হয়, কোনটো ষ্টেট হয়, অৰ্থাৎ গোটেই অসমখনৰ মানে আপোনালোকে যদি লিষ্টখন চেক কৰিব বিচাৰে আপোনালোকে পাৰিব। প্ৰথমতে আসামটো আপোনালোকে চিলেক্ট কৰিলে হ'ব। আসামটো আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। তাৰপিছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ এক্সাম্পলৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে মই আজি মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিলোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব, বা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় আপুনি সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ব্লক হয় সেই ব্লকখন কিন্তু আপোনালোকে চিলেক্ট কৰিব। মই ব্লকখন চিলেক্ট কৰিলোঁ। ব্লকখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ মানে যিটো হেৰি আছে তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াত চাব যে ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি এই ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই ছাবমিটত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আপোনালোকৰ মানে যিটো লিষ্ট আছে লিষ্টখন ওলাই পৰিব। এই লিষ্টখনত আপোনালোকে চেক কৰিব পাৰিব যে কোন জিপিত কিমানটা ঘৰ আহিছে, বা SC কিমান, ST কিমান, মাইনৰিটি কিমান, মাইনৰিটি মানে এলেকাত আপোনালোকৰ কিমান ঘৰ দিয়া হৈছে আপোনালোকে কিন্তু গোটেইখিনি আপোনালোকে ইয়াত আপোনালোকে চেক কৰিব পাৰিব। আৰু গাঁও সভাত ৰিজলিউশ্যন আপোনালোকৰ কিমানজনৰ হৈছে বা কিমানজনৰ হোৱা নাই গোটেইখিনি কিন্তু আপোনালোকে ইয়াত চেক কৰিব পাৰিব। যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া আপোনালোকৰ কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'ত এখন লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।